নামনি অসমৰ সংখ্যালঘু মুছলমান মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে নেকি? যদি সংখ্যালঘু মানুহবিলাকক AIDFৰ লগত এৰি দিব লাগে, তেওঁ জাতীয়তাবাদী হ'ব নেকি? বহুত মানুহ আছে যি ছদ্মবেশী, বহুত মানুহ আছে যি জাতীয়তাবাদৰ মুখা পিন্ধি বিজেপিৰ দালালিগিৰি কৰে। বহুত মানুহ আছে, মই কাৰো নাম কোৱা নাই দেই। মোক এটা কথা কওক যে এই কথাটোৰ কিবা অযুক্তিকৰ, জাতি বিৰোধী, জাতীয়তাবাদ বিৰোধী কথা নেকি? মুছলমান মানুহক সাম্প্ৰদায়িক দল এটাৰ পৰা আঁতৰাই অনাটো যদি বেয়া কথা হয়, মুছলমান মানুহ যিবিলাক ভাৰতীয় নাগৰিক অসমতে থাকিব সেইবিলাক মানুহক জয় অসম কোৱাটো যদি বেয়া কথা হয়, তেতিয়াহ'লে তেওঁলোকক জয় পাকিস্তান বুলি ক'বলৈ মই এৰি দিব লাগিব, জয় বাংলাদেশ বুলি ক'বলৈ মই এৰি দিব লাগিব। মই তেওঁলোকক শিকাইছোঁ যে অসমীয়া মূলসুঁতিৰ লগত যদি থাকিবলৈ কয় জয় অসম কোৱা। মই তেওঁলোকক শিকাইছোঁ যে ৰাইজৰ দলৰ লগত যদি তোমালোক আহা তেতিয়াহ'লে অসমৰ মূলসুঁতিৰ লগত থাকিবলৈ পাবা, আৰু কংগ্ৰেছৰ লগত যদি যোৱা তেতিয়াহ'লে তোমালোকে সদায় মুছলমান হৈ থাকিবা, আৰু যদি AIDFৰ লগত যোৱা তেতিয়াহ'লে তোমালোক সদায় সন্দেহযুক্ত বাংলাদেশী হৈ থাকিবা। এতিয়া মোক কওক যে মুছলমান সংখ্যালঘু ৰাইজক মেইন ষ্ট্ৰীমলৈ আনি জয় অসম কোৱা কথাটো বেয়া কথা নে মুছলমান সংখ্যালঘু ৰাইজক গালি পাৰি মাৰপিট কৰি শিৱসাগৰত যোৰহাটত মাৰপিট কৰি সকলোবিলাক মানুহক AIDFলৈ পঠিয়াই দিয়াটো ভাল কথা হ'ব? নৈৰাজ্যবাদী, উচ্ছৃংখল, ভয়ানক, অসম বিদ্বেষী, জাতি বিদ্বেষী, জাতিৰ মানে কি কয় আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী এটা কাম পৃথিৱীৰ কোনো মানুহে কৰা উচিত নহয়। এইবিলাক হ'ল চৰকাৰক সহায় কৰিবৰ কাৰণে কৰা ছদ্মবেশী কাম। বিজেপিৰ লেগুৰত ধৰা মানুহবিলাকৰ কাম এইবিলাক কাম, বেলেগ কাম নহয়। মই ভাবোঁ যে মোৰ ভাই শৃংখলৰ অলপ শৃংখলা যদি জীৱনত আহিব লাগে, তেতিয়াহ'লে শৃংখল ভাইয়ে প্ৰথমতে কোনোবা এনেকুৱা এটা ৰেছপনচিবল পাৰ্টিলৈ তেওঁ জইন কৰক। তেওঁ যদি সঁচাকৈ যদি তেওঁ লুৰিণজ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে, মই খুব সুখী হ'ম। আৰু লুৰিণজ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধেও ইলেকশ্যনত উঠে তেতিয়াহ'লেও মই তেওঁক আদৰণি জনাম। আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায় তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰি দিম। কাৰণ মই শৃংখল ভাই ভাল হোৱাটো বিচাৰোঁ। মোৰ ভাই সি, মই তাৰ দেউতাকক দেউতা বুলি মাতোঁ, সেৱা কৰোঁ গ'লে মাকক মই মা বুলি মাতোঁ, মিটিঙত থাকিলেও মই ভৰিতকেইটাত ধৰোঁ। মই সেইকাৰণে ৰাজহুৱা স্থানতো মই মাকক মই ভৰিতকেইটাত ধৰোঁ। গতিকে শৃংখল অলপ মানে সি অকণমান মানে ল'ৰাটো সৰু ল'ৰা হৈ আছে বাৰু, এতিয়া নতুনকৈ বিয়া পাতিছেহে, কেইদিনমানৰ পাছত শিকিব বাৰু সি। কিন্তু এতিয়া সি ভাল হওক, শৃংখল হওক, সুশৃংখলিত হওক।